জীৱনৰ আৰম্ভণিত যেনেকৈ মাতৃৰ দুগ্ধৰ প্ৰয়োজন, তেনেকৈ জীৱনৰ শেষত অন্তিমত এটোপাল পানীৰ প্ৰয়োজন। জীৱনত আছেনোগৈ তেতিয়া ইমানখিনি পায়ো শেষত এটোপাল পানীৰ বাবে হাহাকাৰ, আত্মাই কানে, কোনোবাই আহি মোক এটোপাল পানী দিয়ক। কিন্তু সেইটো প্ৰকাশ বৰ্ণনা কৰাটো সম্ভৱেই নহয়। সেই পৰ্যায়ত পোৱাৰ পিছত কোনো কাকো একো বৰ্ণনা কৰি থৈ যাব নোৱাৰে, কোনো এষাৰ লিখি থৈ যাব নোৱাৰে। সেইবাবে জীৱনত মানুহে একো প্ৰকাশ কৰি থৈ যাব নোৱাৰে, সেইটো সত্য বুলি ভাবি ল'ব লাগে। আজি জীৱনত যিমানে জ্ঞান নাপাওক কিয়, যিমানে শিক্ষা নলওক কিয়, সেয়া শিক্ষা জ্ঞান এটা সময়ত ক্ষুদ্ৰ অনুভৱ হৈ যায়।